Good morning, dear students. So, আজি আমি এটা নতুন টপিক আৰম্ভ কৰিব গৈ আছো orbitals. So, let us first understand what is orbitals. Orbitals এটা 3-dimensional concept হয়. তোমালোকে আগতে orbit বুলি পাইছা. Orbit কক্ষপথ যে আছিল. So, orbit is a 2-dimensional concept and orbitals is a 3-dimensional concept. Orbitals হৈছে যত ইলেকট্রন পোৱাৰ সম্ভাৱনা ম্যাক্সিমাম ইলেকট্রনবোৰ ক'ত থাকে অরবিটালছত থাকে সো অরবিটালস আর অফ ডিফারেন্ট টাইপস সো আমি সেই অরবিটালস কেটা আজি চাবলৈ গৈ আছো অরবিটালস কি যত ইলেকট্রন পোৱাৰ সম্ভাৱনা আছে দা প্রবাবিলিটি অফ ফাইন্ডিং এন ইলেকট্রন যত পোৱা যায় তাক কোৱা হয় কি অরবিটালস আৰু এটা এটা 3-dimensional কনসেপ্ট এতিয়া আমি চাব গৈ আছো টাইপস অফ অরবিটালস generally s orbital, number 2 p orbitals, and number 3 d orbitals, number 4 f orbitals. So s orbitals বোৰ ফার্দার আকো আমি ডিভাইড নকৰো s orbital কিন্তু p orbital কেটাক আকো ভাগ কৰা হৈছে px py and pz orbitals লৈকে ঠিক তেনেকে d orbitals পাঁচটা ভাগত ভাগ কৰা হৈছে dxy dyz dzx dx² - y² আৰু dz². f orbitals are of 7 types. ঠিক আছে এটো মনত ৰাখিবা এটো 7 types এইখিনি আমাক নালাগে বাৰু this is complex so এটো 3 types হৈ গল p orbitals ক আকৌ ফার্দার সাব ডিভাইডেড কৰিছো তিনিটা আছে d orbitals কেটা আছে টোটাল 5 3 বুলি লিখিলে হ'ল 3 আৰু d orbital কেটা আছে পাঁচটা s orbital কেটা আছে এটাই ইয়াত ইম্পৰ্টেন্ট কথা এটোৱে যে এটা অরবিটেলত অনলি দুটা ইলেক্ট্ৰনে থাকিব পাৰে উদাহৰণ স্বৰূপে ধৰি লৈছো এটো এটা s orbital এটো কি এটা s orbital s orbitalত কেটা ইলেক্ট্ৰন থাকিব পাৰে দুটা সো মনত ৰাখিবা অরবিটেলৰ ভিতৰত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে দুটা ঠিক তেনেকে p orbital সাপোজ এটো p orbital এটা p orbital কেটা আছে px py আৰু pz এটো হল px এটো হল py এটো হৈছে pz সো টোটাল অরবিটাল কেটা আছে মোৰ হাতত তিনিটা সেই কাৰণে লিখিছো 3 px এটো px এটো py আৰু এটো pz p orbitals are further etu sub shell buli koa hoy p orbital eta shell ebilak koa hoy sub shell so maximum keta hobo 1 2 1 2 1 2 so p orbital ot maximum keta electron thake 6 ta px ot duta py ot duta aru pz ot duta so total kiman hol electron 6 thik teneke d orbitals ot কেটা হবো d orbitals পাঁচটা আছে 1 2 3 4 সো d orbitals কি হবো 1 2 3 4 5 6 7 8 9 10 সো d orbitals ত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰিব 10 ইলেক্ট্ৰনস থাকিব পাৰিব ঠিক আছে এতিয়া আমি চাম ইহতৰ শেপস অফ অরবিটাল ঠিক আছে এতিয়া আমি চালু টাইপস অফ অরবিটাল s orbital or subshell নাই p orbital further subshell আছে px py and pz d orbitals or subshell আছে dxy dyz so total পাঁচটা subshell আছে f orbital to complex হয় কিন্তু f orbital কেটা থাকে 7 types মানে এনেকে যদি আমি চাও 7টা orbital হ'ব 1 2 3 4 5 6 আৰু এটা দি দিলো 8 so total electron ইয়াত কিমান থাকিব 14টা so these are subshell বুলি আমি ক'ব পাৰো ঠিক আছে so f orbitals of total maximum electron কেটা থাকিব পাৰে 14টা d orbitals of maximum electron কেটা থাকিব পাৰিব 10টা electron p orbitals of maximum electron কেটা থাকিব পাৰিব 6টা so p orbitals are further sub divided into 3 types px py and pz d orbitals are further subdivided dxy dyz dzx etu aru f orbitals or 7টা aru 14টা থাকিব so now we are going to discuss about the shapes of orbitals so let us see about shapes of various orbitals এতিয়া আমি চাম orbitals পুৰৰ shape কেনেকে for example
এছ অৰবিটেলটো আমি আগতে চাই লওঁ যে এছ অৰবিটেলৰ শ্বেপটো কেনেকুৱা জেনেৰেলি এছ অৰবিটেল ইজ শ্বেপটো হৈছে স্ফেৰিকেল শ্বেপ সো এছ অৰবিটেলৰ শ্বেপটো কেনেকুৱা স্ফেৰিকেল শ্বেপ ঠিক আছে সো এটো এক্সিস যদি মই লৈ লৈছো দিস ইজ এক্স এক্সিস এটো ওয়াই এটো জেড এক্সিস সো স্ফেরিক্যাল শেপ হৈছে কি এস অরবিটাল এটো যদি স্ফেরিক্যাল শেপ ঠিক তেনেকে পি অরবিটালসৰ ভাগ কেটা আছিল আমি গম পালো অলপ আগতে px py আৰু pz সো পি অরবিটালসৰ শেপ হৈছে ডাম্বেল শেপ কেনেকুৱা শেপ ডাম্বেল এটো x এটো y এটো z বা এটো মই z ও দিব পাৰো তো এক্সেস টু মই নিজৰ মতে ললে হল এটো y দি দিলো এটো z সো এটো হৈছে কি p z অরবিটাল ঠিক আছে সো ইলেক্ট্রনবোৰ কোড ঘুৰি আছে s অরবিটালত এই ইয়াতে এই স্ফেরত ঘুৰি আছে p অরবিটালত কোড ঘুৰি আছে এইখিনিৰ ভিতৰত ইলেক্ট্রনটো ঘুৰি আছে সো এটো শেপটো হৈছে কি ডাম্বেল d u m b e double l এটো কি স্ফেরিক্যাল ঠিক আছে সো দিস ইজ pz ঠিক তেনেকে pz মানে এক্সেস টু z এক্সিসত আছে কাৰণে pz বুলি এনেকে মনত ৰাখিলে হল তেনেহলে এটো x দিটো সো দিস ইজ x এক্সিস এটো y এক্সিস এটো z এক্সিসত মাজৰে পাৰ হৈছে সো এটো pz এনেকে মনত ৰাখিলে হল নেক্সট এনেকে এটা দি দিও এনেকে গৈছে সো এটো x এটো y এটো z যেটো সিধা কি গৈছে এটোক মই দিলো px সো ইয়াৰো শেপ কেনেকুৱা ডাম্বেল শেপ নেক্সট আৰু এটা আছে এটো হৈছে এটো y এটো z এটো x সো এটো হৈছে py ঠিক আছে সো ইলেক্ট্রনটো এই ডাম্বেলত কি হৈছে ঘুৰি আছে সো দিস আর দি ভেরিয়াস টাইপস অফ p অরবিটালস ঠিক আছে নাও উই উইল লুক ফর d orbitals এতিয়া আমি d orbitals লৈকে চাম সো s orbitals বুৰ কেনেকুৱা স্ফেরিক্যাল ইলেক্ট্রনটো ইয়াতে ঘুৰি থাকে p orbitals টু ডাম্বেল এটো pz হয় কাৰণ z এক্সিসত ডাম্বেলটো আছে আৰু এটো x এক্সিসত আছে px আৰু এটো y এক্সিসত আছে py ঠিক আছে সো নাও উই গো ফর d orbitals এতিয়া আমি d orbitals টু চাই লম কেতিয়াবা সুধিব পাৰে draw the structure of s orbital বা p orbital draw the structure of d orbital তেতিয়া তুমি এই structure বোৰ আঁকিব লাগিব now d orbitals আমি চাম d orbitals are shapes now d orbitals কি আছিল dxy dyz dzx dx square minus y square আৰু dz square সো আমি এটা এটাকে এতিয়া ইয়তৰ শেপটো চাম মই আগতে ড্ৰ কৰি লওঁ তাৰ পিছত কৈ আছো let me first draw this So these are the various or d orbitals which are shown in your blackboard. If you look at this shape of the various d orbitals, you will find that this is x, this is y, this is z, y, x. Now y, z, y, z, z, x. Now, এতিয়া শুনা d অরবিটালৰ শেপটো কেনে ধৰণৰ হয় হেতু আমি চাবলৈ গৈ আছো সো এটো হৈছে there are 5 d orbitals dxy dyz dzx dx square minus y square dz square so these are the various shapes of d orbitals the technique কি মনত ৰাখা সোৱা dy dxy so x আৰু y ৰ কি হ'ব দুটা এক্সিসৰ মাজত এই ডাম্বেলটো বহিব মনত ৰাখিবা d অরবিটালৰ শেপটো কেনেকুৱা d অরবিটালৰ শেপ হৈছে ডাবল ডাম্বেল
পি অৰবিটেলৰ শেপ আছিল সিঙ্গল ডাম্বেল, এটা ডাম্বেল আছিল, ইয়াত দুটা ডাম্বেল আছে। যেহেতু ডি এক্স ৱাই আছে, সো এক্স ৱাই কি বুজাইছে যে সেই ডাম্বেলটো কি এক্স ৱাই এক্সিছৰ ভিতৰত থাকিব, ঠিক আছে। নেক্সট আছে কি ডি ৱাই জেড, সো ডাম্বেলটো ক'ত থাকিব ৱাই আৰু জেডৰ ভিতৰত থাকিব। নেক্সট আছে এক্স জেড ক'ত থাকিব এক্স আৰু জেড এক্সিছৰ ভিতৰত থাকিব। তাৰ পিছত আছে এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ, এইকেইটা ডাইৰেক্ট এক্স এক্সিছ আৰু ৱাই এক্সিছৰ মাজত থাকিব। আৰু এটা আছে ডি জেড স্কোৱাৰ, সেইটো একদম জেড এক্সিছৰ মাজত থাকিব। সো দিছ আৰ ভেৰিয়াছ অৰবিটেলছ অফ ডি অৰবিটেলছৰ এইকেইটা ভেৰিয়াছ শ্বেপছ আছিল। এফ অৰবিটেলছ বহুত কমপ্লিকেটেড হয়, সো আমি বৰ্ডত আঁকিব নোৱাৰিম, ঠিক আছে। সো উই হেভ লাৰ্ণড এবাউট অৰবিটেলছ, কেই প্ৰকাৰৰ আছিল এছ পি এণ্ড ডি, ইহঁতৰ শ্বেপ চালোঁ। সো এইখিনি আমাৰ অৰবিটেলছৰ লগত ৰিলেটেড আছে। এতিয়া এই অৰবিটেলছত কি থাকে ইলেক্ট্ৰন থাকে। সো এই অৰবিটেলছবোৰত কি থাকিব ইলেক্ট্ৰন থাকে। নাও filling of orbitals of an atom by electrons, ঠিক আছে। এতিয়া আমি কি চাবলৈ গৈ আছো যে এটা অৰবিটেলত ইলেক্ট্ৰন যে আমি বহাম সেইটো কেনেকৈ বহাম, কিছুমান ৰুল ফলো কৰিব। সো এতিয়া আমাৰ টপিকছ হৈছে যে অৰবিটেলছবোৰ ক'ত থাকে এটমৰ ভিতৰত থাকে, ঠিক আছে। দিছ ইজ এ কনচেপ্ট, অৰবিটেলছ ক'ত থাকে এটমৰ ভিতৰত থাকে। সো সেই অৰবিটেলছত আমি ইলেক্ট্ৰনবোৰ যে ফিল আপ কৰিম, সেই ফিল আপ কৰোঁতে কিছুমান আমাক ৰুল ফলো কৰিব লাগে। সো সেইকেইটা ৰুল এতিয়া আমি চাবলৈ গৈ আছোঁ, ঠিক আছে। সো নম্বৰ 1 আছে আউবাউ প্ৰিন্সিপাল, আউবাউছ প্ৰিন্সিপাল। নম্বৰ 2 আছে পলিছ এক্সক্লুশ্যন প্ৰিন্সিপাল বা ৰুল, প্ৰিন্সিপাল বা ৰুল বুলি ক'ব পাৰোঁ। এণ্ড নম্বৰ 3 আছে হোমছ ৰুল অফ মেক্সিমাম মাল্টিচিপ্লিটি, মেক্সিমাম মাল্টিচিপ্লিটি, ঠিক আছে। সো এতিয়া আমি চাই লওঁ এটা এটাকৈ যে অৰবিটেলছবোৰ যে ভিতৰত ইলেক্ট্ৰন যে থাকিব সেই ইলেক্ট্ৰনটো কি এই তিনিটা ৰুল মানি চলিব। প্ৰথমটো হৈছে আউবাউ প্ৰিন্সিপাল, নেক্সট হৈছে পলিছ এক্সক্লুশ্যন প্ৰিন্সিপাল আৰু হৈছে হোমছ ৰুল অফ মেক্সিমাম মাল্টিচিপ্লিটি। এতিয়া এইবিলাক কি হয় আমি এটা এটাকৈ চাম। আউবাউ প্ৰিন্সিপালে কি কৈছে যে ইলেক্ট্ৰনবোৰ যে অৰবিটেলত সোমাব, সো প্ৰথমে লোৱাৰ এনাৰ্জি থকা অৰবিটেলত সোমাব, তাৰপিছত হায়াৰ এনাৰ্জি থকা অৰবিটেলত সোমাব। উদাহৰণস্বৰূপে 1s 2s 2p 3s 3p 4s 3d, these are what? These are orbitals, ঠিক আছে। 1টোৱে কি বুজাইছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ, s2 আমি জানো এইটো 2 প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ, এইটো কোৱান্টাম নাম্বাৰৰ কনচেপ্টৰ পৰা এই বস্তুটো অনা হৈছে, ঠিক আছে। সো আউবাউ প্ৰিন্সিপালে কি কৈছে যে প্ৰথমে লোৱাৰ এনাৰ্জি থকা অৰবিটেলত ইলেক্ট্ৰন সোমাব, তাৰপিছতহে হায়াৰ এনাৰ্জিবোৰত ইলেক্ট্ৰনবোৰ গৈ থাকিব। এতিয়া তোমালোকে এই অৰ্ডাৰটো মনত ৰাখিব লাগিব, 1s 2s 2p 3s 3p 4s 3d, এইটো বিল্ডিং আপ এনাৰ্জি প্ৰচেছ বুলিও কোৱা হয়, ঠিক আছে। সো 1sত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব মেক্সিমাম দুটা, s অৰবিটেলত কেইটা থাকে দুটা, 2sত কেইটা থাকিব পাৰিব মেক্সিমাম দুটা, pত কেইটা থাকিব 6টা, sত কেইটা থাকিব দুটা, pত কেইটা থাকিব মেক্সিমাম 6টা, sত দুটা, dত 10টা। সো ইউ হেভ টু ৰিমেম্বাৰ দিছ অৰ্ডাৰ 1s 2s 2p 3s, আৰু এনাৰ্জিটো কি হৈ আছে এনেকৈ বাঢ়ি গৈ আছে, 1s 2s 2p 3sৰ পৰা এনাৰ্জিটো কি হৈ আছে বাঢ়ি বাঢ়ি গৈ আছে, ঠিক আছে। নেক্সট এইটো আছিল প্ৰথম যে অৰবিটেলটো কেনেকৈ ফিল আপ হ'ব, প্ৰথমে লোৱাৰ অৰবিটেলবোৰ ফিল আপ হ'ব, তাৰপিছত হায়াৰ অৰবিটেল, এইকেইটা লোৱাৰ অৰবিটেলছ বা এনাৰ্জি কম, এইকেইটা অৰবিটেলৰ এনাৰ্জি কি কম। নেক্সট আছে পলিছ এক্সক্লুশ্যন প্ৰিন্সিপাল। পলিছ এক্সক্লুশ্যন প্ৰিন্সিপালে আমাক কি কৈ আছে
যে এটা অৰবিটেলত থকা ইলেক্ট্ৰনে কেতিয়াও চাৰিটা কোৱান্টাম নাম্বাৰ যদি এটা অৰবিটেলত এটা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনৰ চাৰিটা কোৱান্টাম নাম্বাৰ স্পেসিফিক থাকিব ই কাৰো লগত নিমিলে মই আকৌ কৈছো no two electrons in an atom can have all the four set of quantum number কেতিয়াও দুটা ইলেক্ট্ৰনৰ চাৰিটা কোৱান্টাম নাম্বাৰ কেতিয়াও একে হ'ব নোৱাৰে প্ৰথমটোৰ যদি চাৰিটা কোৱান্টাম নাম্বাৰ বেলেগ নেক্সটটোৰ চাৰিটা কোৱান্টাম নাম্বাৰ বেলেগ হ'বই লাগিব এতিয়া আমি চাই লও এটা एग्जांपल দি তেতিয়া আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব উদাহৰণ স্বৰূপে যদি মই কওঁ যে 1s1 ত এটা ইলেক্ট্ৰন আছে এটুক মই বক্স মেথডৰে লিখিব পাৰো এনেকে লিখিলো এটু s দিলো এটু বক্স মেথড কয় এটু নোটেশন মেথড বুলি কোৱা হয় ঠিক আছে ইট ইজ এ নোটেশন মেথড সো পলিস এক্সক্লুশন প্ৰিন্সিপাল এটুৰ পৰা মই কি গম পালো 1s 1 টো কি বুজাইছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ n ৰ ভ্যালু কিমান 1 s অৰবিটেল আছে s অৰবিটেলে কি বুজাইছে এজিমুথল কোৱান্টাম নাম্বাৰ কিমান 0 ঠিক আছে সরি ml নহয় it would be l equal to 0 ঠিক আছে azimuthal is represented by l ml কিমান হ'ব ml is also 0 কারণ l 0 হলে ml কি হ'ব লাগিব 0 হ'ব লাগিব ms কি হ'ব প্লাস হাফ ঠিক আছে সো প্রিন্সিপাল কোয়ান্টাম নাম্বার 1 azimuthal quantum number 0 ml equal to 0 ms equal to plus half this information কোৰ পৰা পাইছো আমি এই যে কোয়ান্টাম নাম্বার যে শিকিছিলো তাৰ পৰা ঠিক আছে নেক্সট যদি ইয়াত আৰু এটা ইলেক্ট্ৰন থাকে সাপোজ এবাৰ 1s2 এবাৰ অৰবিটেলত কেটা ইলেক্ট্ৰন আছে দুটা এটো তো ফার্স্ট ইলেক্ট্ৰনৰ কাৰণে এইটো কোয়ান্টাম নাম্বার আছিল নেক্সট আৰু এটা ইলেক্ট্ৰন আহিল এইটো ইলেক্ট্ৰন সোয়া সো এইটোৰ কাৰণে প্ৰিন্সিপাল কোয়ান্টাম নাম্বার কিমান n equal to 1 l কিমান 0 ml কিমান 0 ms কিমান হ'ব মাইনাস হাফ আগৰটোত কিমান আছিল প্লাস হাফ সো সোয়া প্ৰথম ইলেক্ট্ৰনৰ কাৰণে কোয়ান্টাম নাম্বার একেটা আছিল নেক্সট ইলেক্ট্ৰনৰ কাৰণে কোয়ান্টাম নাম্বার একেটা আছিল এই চাৰিটা কোয়ান্টাম নাম্বার আৰু এই চাৰিটা কোয়ান্টাম নাম্বাৰৰ ডিফাৰেন্স আছে তাৰমানে কিয় ডিফাৰেন্স আছে কাৰণ অৰবিটেলত থকা এটা ইলেক্ট্ৰনে এই ধৰণৰ এটা কোয়ান্টাম নাম্বাৰস লৈছে আৰু এটা ইলেক্ট্ৰনে এই ধৰণৰ এটা কোয়ান্টাম নাম্বাৰস লৈছে সো ফলত কি হল ইয়াৰ আৰু ইয়াৰ মাজত কি হৈ গল ডিফাৰেন্ট হৈ গল সোয়া ইয়াত স্পিন টু আছে প্লাস হাফ ইয়াত স্পিন টু আছে মাইনাস হাফ তাৰ মানে কি এটা ইলেক্ট্ৰন যদি s অৰবিটেলত এনেকে ঘূৰি আছিল ক্লকৱাইজ প্লাস হাফ মানে ক্লকৱাইজ আৰু এটা ইলেক্ট্ৰন কি হৈ আছে এন্টি ক্লকৱাইজ ঘূৰি আছে এইটো হে বুজাইছে সো এটো কোনে কৈছে পলিস এক্সক্লুশন প্ৰিন্সিপাল ৰুলৰ পৰাহে আমি গম পাইছো পলিস এক্সক্লুশন প্ৰিন্সিপাল কৈছে no two electrons in an orbital can have all these four set of quantum numbers তাৰ মানে দুটা ইলেক্ট্ৰন এটা অৰবিটেলত থাকিলে সেই ইলেক্ট্ৰনটো কেতিয়াও চাৰিটা কোয়ান্টাম নাম্বার সমান হ'ব নোৱাৰে অলপ অলপ কি হ'ব ডিফাৰেন্ট হ'ব এটো ৰুল কৰ পৰা পাইছো আমি পলিস এক্সক্লুশন প্ৰিন্সিপাল নেক্সট আছে আমাৰ Hund's rule of maximum multiplicity এটো চাও আমি Hund's rule of maximum multiplicity কি let's go for that Hund's rule of multiplicity কি কৈছে Hund's rule of multiplicity of maximum Hund's rule of maximum multiplicity শিকিব হলে তুমি প্ৰথমে এটা বস্তু জানি লোৱা ডিজেনাৰেট অৰবিটেল কাক কোৱা হয় ডিজেনাৰেট অৰবিটেলস ঠিক আছে so what are degenerate orbitals let us go for that degenerate orbitals হেবিলাক orbitals কোৱা হয় যাৰ এনাৰ্জি কি থাকে সেম থাকে উদাহৰণ স্বৰূপে p orbitals আমি লৈছো p orbitals কে প্ৰকাৰৰ px py আৰু pz এটো px বুলি কলো এটো py এটো pz ঠিক আছে সো একেটাৰ প্রত্যেকটো p অরবিটালসৰ এনার্জি কি আছে সেম আছে দ্যাটস ওয়াই they are known as degenerate orbitals যিবোৰ অরবিটালসৰ এনার্জি সেম থাকে এবিলাকক কোৱা হয় কি degenerate orbitals
ঠিক আছে সো দিস ইজ নন এজ ডিজেনাৰেট অৰবিটেলছ যিবোৰ অৰবিটেলছৰ এনাৰ্জি সেম থাকে সেইবিলাকক কোৱা কি ডিজেনাৰেট অৰবিটেলছ নেক্সট এতিয়া আমি চাব গৈ আছো হুনছ ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিচিটি এতিয়া হুনছ ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিচিটিত কি আছে এটো আমি চাম ফৰ এক্সাম্পল ঠিক আছে ধৰি লৈছো মোৰ তাত 4টা ইলেক্ট্ৰন আছে কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰনছ আছে এটো p অৰবিটেলছ বুলি মই ধৰি লৈছো এটো px এটো py এটো pz ঠিক আছে সো কেইটা ইলেক্ট্ৰন আছে মোৰ তাত 4টা ইলেক্ট্ৰন আছে এতিয়া এই 4টা ইলেক্ট্ৰন এই অৰবিটেলছত ভৰাব লাগে সো কেনেকৈ ভৰাম ফিল আপ কেনেকৈ কৰিম প্ৰথম কন্ডিশনটো হৈছে হুনছে কি কৈছে যদি ইলেক্ট্ৰন বেছি থাকে প্ৰথমে কি কৰিব লাগিব সবকে এটা এটা দি ল'ব লাগিব কাৰণ ডিজেনাৰেট অৰবিটেলছ মানে কি সবৰে এনাৰ্জি কি সমান যেহেতু মোৰ হাতত কেইটা ইলেক্ট্ৰন আছে 4টা সো প্ৰথমে ইয়াক এটা দিম আৰু ইয়াক এটা দিম হৈছে এতিয়া তথাপিও এটা বেছি থাকিব কাৰণ টোটাল কিমান আছে 4টা এতিয়াতো উপায় নাই এতিয়া কোনটোক দিব লাগিব তুমি প্ৰথমটোকে দি ল'ব লাগিব এতিয়া বেসিক কথা হৈছে কি যে যদি তোমাৰ হাতত ইলেক্ট্ৰন বেছি থাকে সাপোজ 4টা আছে বা 5টা আছে প্ৰথমে তুমি গোটেই কেটা অৰবিটেলছক সমানে ভগাই ল'ব লাগিব মই সমানে ভগাই লৈছো কাৰণ টোটাল ইলেক্ট্ৰন কেইটা আছে মোৰ হাতত 4টা মইতো এনেকৈ লিখিব পাৰিলো হেতেন 4টা হৈ গল এনেকৈ লিখা নাই সো হুনছ ৰুলে কি কৈছে যে তোমাৰ হাতত যদি ইলেক্ট্ৰন থাকে সাপোজ 4টা আছে বা 5টা আছে প্ৰথমে কি কৰিবা ডিজেনাৰেট অৰবিটেল যদি থাকে প্ৰথমে এটা এটা ইলেক্ট্ৰন সবকে ভগাই দিব লাগিব ঠিক আছে তাৰ পিছত যদি বেছি থাকে তাৰ পিছত তুমি ফাৰ্ষ্টত দি দিলা সো এটো হৈ গল এটা যদি 3টা থাকিলে হয় ইলেক্ট্ৰনছ 3টা থাকিলে কি কৰিম আমি প্ৰত্যেক অৰবিটেলক এটা এটাকে ইলেক্ট্ৰন আমি দি লম হেইটোৱে কৈছে হুনছ ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিচিটি যে ডিজেনাৰেট যদি অৰবিটেল থাকে প্ৰথমে হাফ ফিল অৰবিটেলটো ফিল আপ কৰি যাম এটা এটাকে দি যাম তাৰ পিছতে আমি নেক্সট ফিলিং আপটো কৰিম বা নেক্সট ফিল আপ কৰিম ঠিক আছে এই ৰুলটোকে কোৱা হয় কি হুনছ ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিচিটি সো এতিয়া আমাৰ আইডিয়া হৈ গল ফিলিং অফ অৰবিটেলছ অফ এন এটম বাই ইলেক্ট্ৰন নেক্সট এতিয়া আমি চাবলৈ গৈ আছো ইলেক্ট্ৰনিক কনফিগাৰেশন অফ এটমছ ইলেক্ট্ৰনিক কনফিগাৰেশন অফ এটমছ This is very important. Electronic configuration of atoms. যে এটা এটমত থকা ইলেক্ট্ৰনিক কনফিগাৰেশন কেনেকৈ লিখা হয় ভালকৈ চোৱা ইলেক্ট্ৰনিক কনফিগাৰেশন তোমালোকে ক্লাস 9 বা 10 ত পাইছিলা সাপোজ হাইড্ৰোজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কেনেকৈ লিখিছিলা তোমালোকে সাপোজ হাইড্ৰোজেন নহয় মই হিলিয়াম লৈছো 2 ন লিথিয়াম 2.1 এনেকৈ লিখিছিলা হয়নে কিন্তু এনেকৈ লিখিব নালাগে এতিয়া আমি ইলেক্ট্ৰনিক কনফিগাৰেশনটো অৰবিটেলৰ সাপেক্ষতহে লিখিম ইন টাৰ্মছ অফ অৰবিটেলছ চাবা কেনেকৈ লিখা হয় সো জেনাৰেলি এতিয়া তোমালোকক যদি কোনোবা কোৱেশ্চন আছে ৰাইট দি ইলেক্ট্ৰনিক কনফিগাৰেশন এটমছ তোমালোকে 2.1 2.2 2.3 এনেকৈ লিখিব নালাগে মই যেনেকৈ লিখাম ইন টাৰ্মছ অফ অৰবিটেলছ তেনেকৈ লিখিবা সো প্ৰথমে আমি চাই লওঁ এই হাইড্ৰোজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব হাইড্ৰোজেন এটমৰ সো তোমাক কৈছিলো মই এই সিৰিজটো মনত ৰাখিবা 1s 2s 2p 3s 3p 4s 3d এইখিনি মনত ৰাখিলে হ'ল এতিয়ালৈকে পিছত আমি চাই ল'ম সো হাইড্ৰোজেনত ইলেক্ট্ৰন কেইটা থাকে এটা মানে ইন টাৰ্মছ অফ এটো লিখিব হলে 1s1 This is the electronic configuration of hydrogen atom. Hydrogen atomot electronic configuration এনেকে লিখা হয় নেক্সট আছে কি হিলিয়াম atomot ইলেক্ট্ৰন কেইটা থাকে দুটা কেনেকে লিখিবা 1s2 কাৰণ এটা s অৰবিটেলত ইলেক্ট্ৰন কেইটা থাকিব পাৰে ম্যাক্সিমাম দুটা এটো ফিল আপ হৈ গল নেক্সট কি আছে লিথিয়াম ইলেক্ট্ৰন কেইটা থাকে তিনিটা কনফিগাৰেশন কেনেকে লিখিম 1s2
2 কাৰণ এছত আৰু ইলেক্ট্ৰন ভৰাব নোৱাৰো এছ অৰবিটেলত ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা ভৰালো সো নেক্সট ইলেক্ট্ৰনটো ক'ত যাব 2s ত এটো চোৱা 2s আছে তোমালোকে এটো মুখস্থ কৰিব লাগিব লাৰ্ন বাই হেড কৰিলে হৈ গ'ল 2s1 ঠিক আছে নেক্সট আছে বেৰিলিয়াম ইলেক্ট্ৰন কিমান আছে 4টা নেক্সট কি হ'ব 1s2 2s2 হৈ গ'ল ইলেক্ট্ৰন নেক্সট আছে কি বৰন বৰনত ইলেক্ট্ৰন কেইটা আছে 5টা কি হ'ব 1s2 2s2 2s ৰ পিছত কি আছে 2p1 হল বৰণৰ পিছত কি আছে কাৰ্বন কাৰ্বনত ইলেক্ট্ৰন কেইটা 6টা কেনেকৈ লিখিবা 1s2 2s2 2p2 এই যে ওপৰত আছে একেটা হৈছে ইলেক্ট্ৰন পি অৰবিটেলত ম্যাক্সিমাম কেইটা থাকিব 6টা এতিয়া দুটা লৈকেহে কৰিলো আৰু চাও বৰন কাৰ্বনৰ পিছত নাইট্ৰজেন ইলেক্ট্ৰন 7টা 1s2 2s2 2p3 অক্সিজেন 1s2 2s2 2p4 তাৰ পিছত আছে ইলেক্ট্ৰন কেইটা 8টা আছিল ফ্লোৰিন ফ্লোৰিনৰ ইলেক্ট্ৰন কেইটা 9টা 1s2 2s2 2p5 লাষ্টত আছে নিয়ন নিয়নত ইলেক্ট্ৰন কেইটা 10টা 1s2 2s2 2p6 সো ফাইনালি পি অৰবিটেলটো কি হৈ গ'ল 6টা হৈ গ'ল ঠিক আছে এতিয়া নেক্সট যদি ইলেক্ট্ৰন ভৰাব লাগে যেনে সোডিয়াম ইলেক্ট্ৰন কেইটা আছে 11টা 1s2 2s2 2p6 2p6 ৰ পিছত কি আহিব 3s সো ইয়াত কি হ'ব 3s ত এটা ইলেক্ট্ৰন আছে হৈ গ'ল সো দিস আর নোন as ইলেক্ট্ৰনিক কনফিগারেশন অফ এটম এতিয়া শুনা ইলেক্ট্ৰনিক কনফিগারেশনটো আমি আৰু এটা ধৰণে লিখিব পাৰো এখিনিটো হৈ গ'ল তুমি কেনেকৈ লিখিবা আৰু এটা ধৰণে চোৱা এইটোত চোৱা লিথিয়ামত ইলেক্ট্ৰন কেইটা আছে 3টা হয়নে সো 1s2 এই 1s2 এ মানে হৈছে কি হিলিয়াম 1s2 এ মানে কি হৈছে হিলিয়াম কাৰণ হিলিয়ামত কেইটা ইলেক্ট্ৰন থাকে দুটা সো তুমি ইন প্লেস অফ 1s2 এটোক আমি এনেকৈ লিখিব পাৰো হিলিয়াম 2s1 সোয়া লিথিয়ামৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো হিলিয়ামৰ দুটা ইলেক্ট্ৰন এটো বুজাইছে 1s2 কি বুজাইছে হিলিয়াম বুজাইছে আৰু 2s1 টো এটো আছে ঠিক আছে মনত ৰাখিবা এনেকে ফৰমেটত লিখাটো খালি আমি নোবেল গ্যাস কনফিগারেশনটো হে ব্যৱহাৰ কৰিম কি কৈছো মই ইয়াতে সোয়া 1s2 2s2 ইয়াতে কি কৰিব পাৰিবা তুমি হিলিয়াম 2s2 ঠিক আছে এটো লব পাৰো আমি সো মই কি কৈ আছো শুনা যদি মই এনেকে ফৰমেটত লিখিবলৈ ট্রাই কৰো দেন এই আগত যোনটো তুমি লিখিবা হেতু নোবেল গ্যাস এলিমেন্ট হ'ব লাগিব মানে গ্ৰুপ 18 ৰ এলিমেন্ট হ'ব লাগিব উদাহৰণ স্বৰূপে চোৱা আৰু এটা এটো হৈছে নিয়নৰ কনফিগারেশন কিমান 1s2 2s2 2p6 নিয়ন কি হয় এটা নিয়ন ইজ এ গ্ৰুপ 18 ৰ এলিমেন্ট হয় আৰু এটা নোবেল গ্যাস এলিমেন্ট হয় সো সোডিয়ামৰ ক্ষেত্ৰত 1s2 2s2 2p6 এইখিনি চোৱা সোডিয়াম টুক মই আৰু কম্প্যাক্টলি হৰুকে যদি লিখিব কৰো বিচাৰো ইন টার্মস অফ নোবেল গ্যাস তেনেহলে মই এইখিনি ইলেক্ট্ৰন ইয়াতো আছে টোটাল ইলেক্ট্ৰন 11টা আছে মানে কি 10টা পাৰ হৈ 11টা হৈছে সো এইখিনি আৰু এইখিনি মিল আছে এইখিনি মানে কি নিয়ন সো তুমি ইয়াত কি লিখিব পাৰা নিয়ন 3s1 মনত ৰাখিবা যদি মই কম্প্যাক্ট হৰুকে লিখো তেনেহলে হৰুকে অনলি কি হ'ব পাৰে হিলিয়াম নিয়ন আর্গন ক্রিপ্টন হে তুমি ইয়াত ব্যবহার কৰিব পাৰিবা নো আদার এলিমেন্ট অনলি ইন টার্মস অফ উই ক্যান ইউজ নোবেল গ্যাস ঠিক আছে সো দিস আর দি জেনারেল ইলেকট্রনিক কনফিগারেশন অফ এটমস এইখিনি আমাৰ আছিল এতিয়া আমি চাম কিছুমান আয়নৰ ক্ষেত্ৰত ইলেকট্রনিক কনফিগারেশন ইন কেস অফ cations and anions now cations আৰু anions আমি কিছুমান ইসাম
ইলেকট্রনিক কনফিগারেশন ক্যাটায়নস ঠিক আছে উদাহরণস্বরূপে H+ ইয়াত ইলেকট্রন কেটা আছে 0 ইয়ার যদি ইলেকট্রনিক কনফিগারেশন লিখিব দিয়ে কেনেকে লিখিবা 1s0 কারণ ইলেকট্রন নাই ইয়ার ক্ষেত্ৰত নেক্সট সোডিয়াম প্লাস Na প্লাস ইয়াত ইলেকট্রন কেটা আছে 10টা ইয়াত ইলেকট্রন কেটা আছে 10টা সো কনফিগারেশনটো কেনেকে লিখিবা 1s2 2s2 2p6 ঠিক আছে কারণ এটা ইলেকট্রন কি হৈ গল কমি গল যে এই কারণে হে ক্যাটায়ন হইছে এটা ইলেকট্রন এৰি দিছে টোটাল ইলেকট্রন কেটা 10টা কনসোয়া সোডিয়ামত ইলেকট্রন কেটা থাকে 11টা সো ইয়ার কনফিগারেশন কেনেকা 1s2 2s2 2p6 3s1 এটু আছিল কি সোডিয়ামৰ ইলেকট্রনিক কনফিগারেশন 11টা ইলেকট্রন সোয়া 2 4 6 10 আৰু একে 11 আৰু এটু হৈছে কি 10টা ইলেকট্রন এই কারণে ক্যাটায়ন এটা ইলেকট্রন কি কৰিছে এৰি দিছে সো দিস ইজ দা ইলেকট্রনিক কনফিগারেশন অফ সোডিয়াম ক্যাটায়ন আৰু এটু হৈছে সোডিয়াম এটমৰ নিউট্রাল এটম ঠিক আছে এটা এটা অ্যানায়নৰ চাও ফ্লোরিন F-। সো ফ্লোরিন জেনারেলি ফ্লোরিনত কেটা ইলেকট্রন থাকে 9টা আৰু এটা ইলেকট্রন কি কৰিছে গ্রহণ কৰিছে এবাৰ ইলেকট্রন কেটা হৈ গলে 10টা সো কনফিগারেশন কি হ'ব 1s2 2s2 2p6 কেটা ইলেকট্রন হল 10টা সো দিস ইজ দ্য জেনারেল ইলেকট্রনিক কনফিগারেশন অফ ফ্লোরিন অ্যানায়ন বা আয়ন অ্যানায়ন মানে কি যিবোৰ এটমৰ ওপৰত নেগেটিভ চার্জ থাকে তাক কোৱা হয় অ্যানায়ন আৰু যিবোৰ এটমৰ ওপৰত পজিটিভ চার্জ থাকে হেইবিলাক কোৱা হয় ক্যাটায়ন সো দিস আর সাম অফ দি ইলেকট্রনিক কনফিগারেশন অফ ক্যাটায়নস এন্ড অ্যানায়নস সো আজি ইয়াতে থাকক নেক্সট ক্লাছত আমি কিছুমান এক্সেপশন কেস চাম ফর এক্সাম্পল কপার আৰু ক্রোমিয়াম একেটাৰ কিছুমান এক্সেপশন কেস আছে একেটা আমি চাই লম তাত এক্সচেঞ্জ এনার্জিৰ কথা আছে so in next class we will be discussing about some exception electronic configuration of copper and chromium where we will be discussing about half fill stability and full fill stability আমি আলোচনা কৰিম ঠিক আছে so thank you